Good morning, guys. Saru kata biskut. Itu মই যে কিবা খালে পৰিবই মানে এতিয়া মই কৰি আছো এনিভাৰ্সাৰী প্ল্যানিং বিয়াৰ বছৰকিয়াৰ প্ল্যানিং কৰি আছো কেনেকৈ কি কৰিম কথাটো হ'ল যে 22 জুলাই তাৰিখে মা দেউতাৰ এনিভাৰ্সাৰী আছে তো ভাবি আছো ৰাতিপুৱাৰ পৰা কি কৰিম কি নকৰিম আৰু এতিয়া বাইছে ৰাতিপুৱা কেইটা কওকচোন মানে ভাবিছে ৰাতিপুৱা 7:00 বাজিছে কিন্তু একদম নহয় উঠছো 9:30 উঠিছো মই আৰু এতিয়া বাইছে 10:20 হৈছে মই ভাবিলো আজি ব্লগটো ষ্টাৰ্ট কৰোঁ আৰু ব্লগটো ষ্টাৰ্ট কৰিবৰ কাৰণে আহিছোঁ আৰু কি প্লেনিং কৰিম কি কৰিম আৰু কি কৰিম 22ত কি নকৰিম একো ভাবিয়ে পোৱা নাই তাৰমানে আপোনালোকৰ ওচৰত যদি কিবা আইডিয়া আছে কমেণ্ট কৰিবচোন 22লৈ কি কৰিব পাৰোঁ আৰু এবাৰতো আমাৰ মাহঁতৰ যেতিয়া 30 হৈছিল 30 ইয়াৰ্ছ যেতিয়া হৈছিল আৰু বিয়াৰ তেতিয়াতো একদম ডাঙৰকৈ পাতিছোঁ পুৰা 200মান মানুহ মাতিছোঁ একদম মানে ভালকৈ পাতিছোঁ আৰু কেকটো যে ইমান 4টা ফ্ল'ৰৰ কেক আনিছিলোঁ বহুত ডাঙৰকৈ পাতিছিলোঁ কিন্তু এবাৰ ইমান আৰু ডাঙৰ নহ'ব দিয়কচোন যিহেতু এই লকডাউন কৰোণাটো খাই পেলাইছে মানে মাথা চাথা তো সেইকাৰণে ইমান ডাঙৰকৈ নহ'ব তো যিখিনি পাৰোঁ ট্ৰাই কৰিম আজি ভাবিবলৈ মানে কি কৰোঁ কি নকৰোঁ তো সেয়ে আপোনালোকেও কমেণ্টত জনাবচোন কি কৰিব পাৰি আপোনালোকে কেনেকৈ পাতে নিজৰ মা পাপাৰ এনিভাৰ্সাৰী অকণমান আইডিয়া দিব যিহেতু মোৰ ক্ৰিয়েটিভিটি একদমেই নাই নিজৰ তো সেয়াই আৰু এতিয়া জানেইতো ছানডে অকণমান ওলাই যাওঁৱে মই ওলাই নগ'লে দিনটো মানে মোৰ কি পেটে নভৰে আৰু মানে ছানডে ছেটাৰডে যদি ওলাই নাযাওঁ সেয়াই ছানডে মানে ফাণ্ডে আৰু ছানডে মানে ফুৰিব যাবই লাগিব তেনেকুৱা আৰু মোৰ মানে সৰুৰ পৰা মানে ছানডে মানে ক'ৰবাত যামেই বা ছেটাৰডে মানে ক'ৰবাত যামেই আৰু তেনেকুৱা তো এতিয়া চাওঁ ক'ত যাওঁ এনেই এপাক ওলাই যাম তাৰপিছত ভাবিতো থাকিমেই কি কৰিম কি নকৰিম ক'ৰ পৰা কেক অৰ্ডাৰ কৰিম কি কৰিম গোটেইখিনি জানিবলৈ আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক চাওকচোন এইফালে পিছফালে একদম ফোনত বিজি আৰু আজি মই কেক বনাইছোঁ আপোনালোকক দেখুৱাওঁ এইটো এটা কেক আৰু এটা ভিতৰতে আছে এয়া মই বনাইছোঁ আৰু এতিয়া ব্ৰেকফাষ্ট কৰিলোঁ মই আৰু এতিয়া খাম অকণমান দৈ মিঠা দৈ অকণমান খাবলৈ আছিল মানে তেতিয়াই দিছিল মোক খাবলৈ কিন্তু মই নকৰিলোঁ ব্ৰেকফাষ্টৰ লগত নাখালোঁ আৰু আমাৰ তিন নাই ঘৰত বহুত বেছি মিছ কৰি আছোঁ তিনক বহুত মিছ কৰিছোঁ কেতিয়া আহিব তেনেকুৱা লাগি আছে আৰু মায়ে অৱশ্যে ফোন চাই থাকিলেও মোৰে ভিডিঅ'বোৰ চাই আছে কাৰণ মোৰ মোবাইল দিটো আৰু চাব নোৱাৰোঁ বা দৈখিনি এতিয়া জলদি খাই দিওঁ মোক আজি বহুত বগা লাগি আছে কিয় বা মোক আজি বগা লাগি আছে একো নাই বাৰু ভালেই বাৰু বগা লাগিলে মই দৈখিনি খাই লওঁ যোনে যোনে দৈ ভাল পায় লোভ লাগি যাব ন দেখিলে মই কিন্তু বিৰাট ভাল পাওঁ দৈ ভাতেদি খায়ো ভাল লাগে ভাত খাই থকাৰ শেষত যেতিয়া আমি দৈ কল সেনেকৈ অকণমান ভাত খাওঁ তেতিয়াও খুব ভাল লাগে খাই কিনে তো এই ক'ত যাওঁ ক'ত নাযাওঁ চাই থাকক কিন্তু তিনক বহুত বেছি মিছ কৰি আছোঁ এনেকুৱা লাগিছে যেন মানে তাৰ ওচৰত এতিয়াই যাওঁ তাক এতিয়াই ওচৰত লৈ লওঁ তেনেকুৱা লাগিছে সি গৈছে মামাকৰ ঘৰত গৈছে মামা ঘৰত গৈছে বড়ো কিবা কিবি অলপ কাম আছে তো সেইকাৰণে গৈছে আহিব এই 2 দিনতে আহিব কিন্তু বহুত বেয়া লাগিছে যেতিয়া ঘৰত সৰু বাচ্চা এটা থাকিব ন বা ক'ৰবালৈ গুচি যাব কেইদিনমানৰ কাৰণে তো বহুত বেছি বেয়া লাগে আৰু যাৰ সৰু বেবী আছে আপোনালোকে বুজি পায়ে তো চাই থাকক ভিডিঅ'টো মই দৈখিনি খাই লওঁ Hey guys, আমি আহি পালোঁ দীপৰ বিল আৰু ইয়াতে আজি দীপৰ মেলা আছে বহুত মানুহ আহিছে কাৰণ আজি দীপৰ মেলা আছে এনে কৈছোঁ একো মেলা চেলা নাই কিন্তু বহুত মানুহ আছে ঢেৰ মানুহ এনেই মানে দীপৰ বিলত আহিলে কিবা এটা শান্তি লাগে অকণমান গাত বতাহ চতাহ লাগে কিন্তু আজি একোৱে নাই কাৰণ বহুত বেছি মানুহ আহিছে আৰু একোৱে ভাল লগা নাই মানে আজি আহি খালি মানুহ যোনটো ফ্ৰেছনেছ ন দীপৰ বিলৰ সেইটো একদমেই নাই তথাপিও আহিছোঁ মানে মানুহবোৰনো ক'ত যাব ইভিনিংটো 5টাৰ পৰাই লকডাউনেই হয় আৰু আপোনাৰ ধৰক তেনেকুৱা আৰু দিনটো ছানডেটোৱে অফ পায় অফিচ অফ থাকে তো সেইকাৰণে মানুহবোৰ দীপৰ বিললৈ আহে তো বহুত বেছি মানুহ যাওঁ আৰু ইয়াৰ পৰা ভাল লগা নাই একো ইয়াত থাকি কিনে আজি একো
বতাহ চতা নাই আৰু আজি ৰ'দো মানে বহুত গৰমো বহুত আজি দিনটো হে গাইজ আহি পালোঁ এতিয়া কুইক পিক আৰু ইয়াতে মিউজিক লাগি আছে তো সেইকাৰণে কপিৰাইট আহি যাব পাৰে মই ভইচ অভাৰ দি দিছোঁ আৰু এতিয়া ইয়াতে খাম নুডেল দুটা ডিফাৰেণ্ট টাইপৰ নুডেল অৰ্ডাৰ দিছোঁ কিমাননো আৰু ঘৰত ভাত খাই থাকিম আজি ছানডে বুলি নুডেলকে খাওঁচোন বাহিৰত আৰু এতিয়া আহিছোঁ খাবলৈ অৰ্ডাৰ দিছোঁ চাওঁ কিমান দেৰি লাগে ৰ'বচোন এটা মোৰ ফোন আহিছে 1 মিনিট ফোন আহিছিল কাৰণে মাজতে ৰখি দিলোঁ আমাৰ ফটোগ্ৰাফাৰজনৰ ফোন আহিছিল মানে আমাৰ দাদাৰ বিয়াত যোনে ফটোগ্ৰাফী কৰিছিল তেখেতৰ ফোন আহিছিল আমাৰ মানে এলবামটো লকডাউন কাৰণেতো বহুত দিন অহাই নাছিল পেণ্ডিং হৈ আছিল বস্তুবোৰ কিন্তু মাজতে যোৱা সপ্তাহত আহিলে কিন্তু কিবা এটা বস্তু ভুল হ'ল তো সেইকাৰণে আকৌ ফিৰি যাবলগীয়া হ'ল তো ফিৰি গৈ কিনে এতিয়া মানে কেইকপিমান ফটো দিছে মোক হৈছেনে নাই চাবলৈ তো আপোনালোকেও যিহেতু সুধি থাকে আপোনালোককো দেখুৱাম আজি ফটোখিনি আপোনালোকে বিয়াৰ এলবামৰ কথা সুধি থাকে ন 20 minutes later বহুত বেয়াকৈ বৰ খাই আছোঁ এই ৰেষ্টুৰেণ্টত গৈ কিনে যে খানাৰ কাৰণে যে ৰখি থাকিব লাগে 45 মিনিট 1 ঘণ্টা এইটো বহুত ডাঙৰ কাম মানে এই চাওকচোন খালী প্লেটখন লৈ বহি আছোঁ এইফালে ভোকো লাগিছে দুপৰীয়া হৈছে কেতিয়া আহিব এইটোৱে দিগদাৰ নিজৰ ৰেষ্টুৰেণ্ট হ'লেতো একদম 10 মিনিটতে খানা আহি গ'ল কিন্তু কি কৰিব বেলেগৰ ৰেষ্টুৰেণ্টত খাব আহিছোঁ এতিয়া 3টা বাজি গ'ল এয়া 30-40 মিনিট ৱেইট কৰাৰ পিছত আহি গ'ল আমাৰ ফাইনেলি নুডেল মাই ফেভৰেট অল টাইম ফেভৰেট ভাল পাওঁ মই নুডেল খাই দুটা ডিফাৰেণ্ট টাইপৰ নুডেল লৈছোঁ এটা গ্ৰেভি এটা ড্ৰাই গ্ৰেভিটোৰ নামটো কিবা আছিল কুইক স্পেচিয়েল চামথিং কিবা এনেকুৱা আছিল পাহৰিলোঁ মই নামটো আৰু এটা কথা কি জানেনে এই নুডেলবোৰ দেখিলে মানে মোৰ কিবা চাইনিজ কোৰিয়ান তেনেকুৱা মানে ভাববোৰ মনলৈ আহে এনেও দিয়কচোন নুডেলটো চাইনিজ আইটেম দিয়ক কিন্তু যেতিয়া গ্ৰেভি নুডেলটো দেখিম ন চাইনিজ ছোৱালীবিলাকৰ ফেচ বা কোৰিয়ান ছোৱালীবিলাকৰ ফেচবোৰ মানে মনলৈ আহে ইমান ধুনীয়া তাহাঁতৰ স্কিনবোৰ মোৰো যদি এনেকুৱা গ্ৰেভি নুডেল খাই কিনে তেনেকুৱা হ'ল হয় সেই গাইজ ঘৰ আহি পালোঁ আৰু এতিয়া ৰাস্তাত ইমান মানে ৰ'দ তো সেইকাৰণে ছানবাৰ্ণ হৈ যাব ন তো অকণমান আইচ লগাই দিছোঁ যদি ৰ'দৰ পৰা আহে তো এনেকৈ আইচ কিউব লৈ কিনে মুখত লগাই দিব যিখিনি ৰ'দে পূৰা ছাল যিখিনি ছানবাৰ্ণ সেইখিনি উঠি যায় লগে লগে তো আপোনালোকে ইউজ কৰি চাব পাৰে মই কবৰ পৰা আহি কিনে এনেকৈ যদি সেই এলাহ নালাগে আৰু মানে মুখত যেতিয়া ছানবাৰ্ণ হৈ যায় ভাল নালাগে হাত ডিঙি এইবোৰত হ'লে বাৰু যেন তেন কিন্তু মুখত ছানবাৰ্ণ হ'লে ভাল নালাগে এইটো সেইকাৰণে ছানবাৰ্ণ উঠি যাবলৈ ৱাটাৰপ্ৰুফ আইলাইনাৰৰ কাৰণে আইলাইনাৰটো যোৱা নাই চাওক পানী লগাই দিওঁ ঠাণ্ডা ঠাণ্ডা লাগি গৈছে এতিয়া আপোনালোকে ফটোখিনি চাওক কেনেকুৱা লাগিল ক'ব বহুত দিন লাগিল এলবামটো আহোঁতে যিহেতু লকডাউন হৈ আছিল এলবামটো আহিব পৰা নাছিল এতিয়াও বৰ্তমান এলবাম আহি পোৱা নাই জাষ্ট মই ফটোখিনিহে পাইছোঁ বহুত দিন লাগিল এবছৰে হৈ গ'ল তো আপোনালোকে চাওক এনজয় কৰক কাজলি জপা দুসু